কেন্দ্ৰীয় চৰকাৰৰ নতুন বাজেট আহিল আৰু এই বাজেটক লৈ এতিয়া অসমত ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। বিৰোধীয়ে কৈছে যে এই বাজেটখনত অসমৰ কাৰণে একো দিয়া নহল। বিশেষকৈ অসমৰ বানপানী সমস্যা, বান গৰাখহনীয়া সমস্যা, এই সমস্যাও কেন্দ্ৰীয় বাজেটখনত যি ধৰণে স্থান পাব লাগিছিল সেই স্থান পোৱা নাই। কেন্দ্ৰীয় চৰকাৰে কেৱল অসমক আশ্বাস দিলে, প্ৰতিশ্ৰুতি দিলে, কিন্তু বিহাৰত কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে বান গৰাখহনীয়া, বানপানী সমস্যা সমাধানৰ কাৰণে পেকেজ দিলে। এই কথাখিনি এতিয়া বিৰোধীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বিৰোধীয়ে ক'ব খুজিছে যে কেন্দ্ৰীয় চৰকাৰে অসমক একো দিয়া নাই। 2024 বৰ্ষৰ যি কেন্দ্ৰীয় চৰকাৰৰ বাজেট, এই বাজেটত অসমৰ বাবে একো নাই। গতিকে বিৰোধীয়ে এই বাজেটখনক তীব্ৰতৰ ৰূপত কটাক্ষ কৰিছে আৰু ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কৈছে যে এই বাজেটখনত নিবনুৱা সমস্যা স্থায়ী সমাধান আৰু নিযুক্তিৰ বাবে বিশেষ একো পদক্ষেপ লোৱা নাই, একো ঘোষণা কৰা নাই। এই বাজেটখনত একো নাই। কেৱল কোম্পানীক চলাবৰ কাৰণে, কোম্পানীৰ বাবে যুৱকসকলক উপযোগী কৰিবৰ কাৰণে এই বাজেটখনত কিছুমান সিদ্ধান্ত লোৱা হৈছে। বিশেষকৈ অসমৰ যি বানপানী সমস্যা, অসমৰ প্ৰায় 29খন জিলাত প্ৰায় 24 লাখ মানুহ এবাৰ বান আক্ৰান্ত হৈছে। মানুহ বানত ককবকাই আছে আৰু এই বানপানী কেন্দ্ৰীয় চৰকাৰে দেখিও স্থায়ী সমাধানৰ কাৰণে যি এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেট, এই বাজেটত একো পদক্ষেপ নললে, কেৱল অসমক প্ৰতিশ্ৰুতি দিলে। আৰু ইয়াকে লৈ আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, জলসম্পদ মন্ত্ৰীয়ে সুখ প্ৰকাশ কৰিছে, কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনাইছে। কিন্তু বিৰোধীয়ে এইবাৰ কেন্দ্ৰীয় চৰকাৰক তীব্ৰতৰ ৰূপত আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিৰোধীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে, আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ডিঙিত গামোচাখন লৈ থাকে, কিন্তু অসমৰ গামোচাখন লৈ অসমৰ বাবে তেখেতে কিবা এটা যে ভাবিব লাগে, অসমত যে মানুহ বানত ককবকাই আছে, এই কথাখিনি প্ৰধানমন্ত্ৰীৰ কোনো দায়িত্ব নাই। আজি অসমক যি ধৰণে অৱজ্ঞা কৰা হৈছে, অসমৰ বান গৰাখহনীয়া সমস্যাটোক যি ধৰণে অৱজ্ঞা কৰা হৈছে আৰু বাজেটত স্থান দিয়া হোৱা নাই, ইয়াক লৈ এতিয়া বিৰোধীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আৰু বিৰোধীয়ে পুনৰ কৈছে যে কেন্দ্ৰীয় চৰকাৰে অসমক যি ধৰণে গুৰুত্ব দিব লাগে, এই বিজেপি চৰকাৰখনে অসমক যি ধৰণে গুৰুত্ব দিব লাগে, চৰকাৰখনে সেই গুৰুত্ব প্ৰদান কৰা নাই। ফলত এই চৰকাৰখনে, যিখন চৰকাৰে A for আসাম বুলি কয়, সেই চৰকাৰখনে এতিয়া A for অন্ধ্ৰপ্ৰদেশ বুলি এতিয়া অন্ধ্ৰপ্ৰদেশক বাজেট দিছে। যি চৰকাৰে অসমৰ বানপানীৰ সমস্যা সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি দি নিৰ্বাচনৰ ভোট খোজে, সেই চৰকাৰে বিহাৰৰ বানপানী সমস্যা সমাধানৰ কাৰণে পেকেজ দিছে। কিন্তু অসমক কি দিলে? কেৱল প্ৰতিশ্ৰুতি। অসমৰ ৰাইজে সদায় প্ৰতিশ্ৰুতি লৈ জীয়াই থাকিব নেকি? চৰকাৰক সমৰ্থন কৰি থাকিব নেকি? অসমৰ যি বান গৰাখহনীয়া সমস্যা, এই সমস্যা স্থায়ী সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কোনো পদক্ষেপ নল'ব নেকি? অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল আশ্বাসত তেওঁ সন্তুষ্ট হৈছে, জলসম্পদ মন্ত্ৰীগৰাকীয়ে সন্তুষ্ট হৈছে। আৰু অসমৰ এজন সাংসদ কামাখ্যা প্ৰসাদ তাছাই কৈছে যে যিসকলে এই বাজেটখন বিৰোধিতা কৰিছে তেওঁলোকে বাজেটখন বুজি নাপায়। এজন সাংসদ, অসমৰ সাংসদ, তেখেতে কৈছে যে আমি বাজেটখন বুজি পোৱা নাই। যিখন বাজেটত অসমৰ বাবে একো নাই, যিখন বাজেটত অসমৰ আটাইতকৈ ডাঙৰ সমস্যা বান গৰাখহনীয়া সমস্যা, এই সমস্যাটো স্থায়ী সমাধানৰ কাৰণে বা এই সমস্যাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যি পুঁজি দিব লাগে কোনো ধাৰ্য নাই, উল্লেখ নাই। কেৱল সংসদত বিত্তমন্ত্ৰীগৰাকীয়ে মুখে প্ৰতিশ্ৰুতি দিছে যে অসমৰ বান গৰাখহনীয়া সমস্যা আমি চাম। গতিকে ৰাইজে ভাবক, কথাখিনি উপলব্ধি কৰক, আমাক কেনেকৈ ঠগি থকা হৈছে। আমাৰ সম্পদৰ ওপৰত তেখেতলোকক অধিকাৰ লাগে, আমাৰ টেক্সখিনি তেখেতলোকক লাগে, কিন্তু আমাৰ সমস্যাবোৰ সমস্যা হৈ থাকে। সমাধানৰ কোনো পথ নাই। কেন্দ্ৰীয় চৰকাৰে আমাৰ পৰা টেক্স, GST এইবোৰ সকলো লৈ যায়, সম্পদ লৈ যায়, চূণ, কয়লা, চুনিল সকলো লৈ যায়, কিন্তু অসমক যেতিয়া দিব লাগে সেই দিয়া সময়ত তেখেতলোকে পিঠি দিয়ে। গতিকে আমি ৰাইজলৈ এৰিলোঁ, ৰাইজে ভাবক, কথাখিনি উপলব্ধি কৰক। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই
এই বাজেটখন বিৰোধিতা কৰিছে তেখেতে কৈছে যে এই বাজেটখনত নিবনুৱা সমস্যা স্থায়ী নিযুক্তিৰ বাবে সমাধানৰ বাবে কোনো বিকল্প পথ নাই কেৱল কোম্পানীক ধনী কৰিবৰ কাৰণে কোম্পানীয়ে এতিয়া দেশখন চলাই আছে বুলি অখিল গগৈ ডাঙৰীয়াই ঘোষণা কৰিছে দাবী কৰিছে লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া অসম জাতীয় পৰিষদৰ সভাপতি লুইনজ্যোতি গগৈ ডাঙৰীয়া একে প্ৰমুখ কৰি সকলোৱে ৰাজ্যসভা সাংসদ অজিত কুমাৰ ভূঞা ডাঙৰীয়া সকলোৱে এই বাজেটখন বিৰোধিতা কৰিছে আৰু অসমৰ বাবে একো নাই বুলি কৈছে লগতে আমি ক'ব খুজিছো যে 2024 বৰ্ষৰ কেন্দ্ৰীয় যি বাজেট এই বাজেটত বিহাৰৰ বানপানী সমস্যা সমাধানৰ বাবে 11,500 কোটি টকা দিয়া হৈছে আৰু অসমক কি দিলে শূন্য গতিকে অসমৰ ৰাইজে সময় থাকোতে এই কথাবোৰ উপলব্ধি কৰিব লাগিব আমি বুজি উঠিব লাগিব আমাৰ সমস্যাবোৰ কেন্দ্ৰীয় চৰকাৰে কেনেকৈ গ্ৰহণ কৰে অসমৰ পৰা কেৱল নিবলৈ থাকে দিবলৈ তেখেতলোকৰ একো নাথাকে গতিকে আমি দাবী জনাইছো যে অসমৰ বানপানী সমস্যা বানগৰাখনীয়া সমস্যা স্থায়ী সমাধান আমাক লাগিব অসমৰ ৰাইজে দাবী জনাইছে আমাৰ সমস্যা সমাধান হ'ব লাগিব আপোনালোকক আমি বিগত দিনসমূহত জনাই আছিলো যে অসমৰ যি বানপানী ভয়াৱহতা বানৰ বিভীষিকা এই কথাবোৰ আমি আপোনালোকক আমাৰ এই ভিডিঅ' জৰিয়তে আপোনালোকক জনাই আছিলো আৰু আমি আপোনালোকক অসমৰ বিভিন্ন প্ৰান্তৰ আমি যি বানপীড়িত যি দুৰৱস্থা এই ভিডিঅ'সমূহ আমি দেখাই আছিলো আজি অসমৰ যি বানপানী সমস্যা এই সমস্যা সমাধানৰ কাৰণে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাবিবলৈ সময় নাই গৃহমন্ত্ৰী অমিত শাহৰ এই কথাবোৰ ভাবিবলৈ সময় নাই অসমক লৈ তেখেতলোকে কেৱল উপলুঙা সূচক মন্তব্য অসমত ডাঙৰ ডাঙৰ ফিচাৰী খান্দিলেই বোলে অসমৰ বানগৰাখনীয়া সমস্যা সমাধান হ'ব এনে ধৰণৰ কিছু বক্তব্যহে আমি বিগত দিনসমূহত দেখিবলৈ পালো আৰু এতিয়া যেতিয়া বাজেট আহিল বাজেটত আমি অসমৰ বানপানীৰ বাবে এটকাও নাপাম টকা কোনে পালে বানপানী সমস্যা সমাধানৰ বাবে বিহাৰে পালে বাজেটত অগ্ৰাধিকাৰ কোনে পাইছে অন্ধ্ৰপ্ৰদেশে পাইছে আমাৰ ডাবল ইঞ্জিন চৰকাৰ অসমতো বিজেপি চৰকাৰ কেন্দ্ৰতো বিজেপি চৰকাৰ কিন্তু অসমে কি পালে শূন্য গতিকে কথাবোৰ ভাবিব লাগিব আঞ্চলিকতাবাদৰ প্ৰয়োজন আছে আজি অন্ধ্ৰপ্ৰদেশত আঞ্চলিক শক্তিয়ে নিজৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা কাঢ়ি লৈ গৈছে আজি বিহাৰৰ আঞ্চলিক দলে নিজৰ অধিকাৰ কাঢ়ি লৈ গৈছে চৰকাৰ বাধ্য তেখেতলোকক দিবলৈ এই বিজেপি চৰকাৰখন বাধ্য হৈ গৈছে যে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশত পইচা দিবৰ কাৰণে এ ফৰ আসাম নহয় এতিয়া এ ফৰ অন্ধ্ৰপ্ৰদেশ বি ফৰ বিহাৰ অসমৰ গামোচা ডিঙিত লৈ এতিয়া অসমকে প্ৰতাৰণা অসমকে বিশ্বাসঘাতক অসমৰ মানুহৰ ভোট লৈ অসমকে একো নিদিয়ে অসমৰ সম্পদ কাঢ়ি লৈ অসমৰ সম্পদৰ অধিকাৰ তেওঁলোকৰ হাতত অসমৰ মানুহৰ টেক্সৰ অধিকাৰ তেখেতলোকৰ হাতত কিন্তু অসমে সমস্যাৰে জৰ্জৰিত হৈ থাকিব লাগিব অসমৰ সমস্যা স্থায়ী সমাধানৰ বাবে এই বাজেটত একো নাই গতিকে ৰাইজে বিচাৰ আৰু বিশ্লেষণ কৰক আপোনালোকৰ মতামতসমূহ আমাক জনাওক আপোনালোকে এই বাজেটখনত অসমৰ বাবে কিবা আশাৰ ৰেঙনি দেখিছে নেকি